কৈছিলো যে চবক এটা সেকেন্ড অপশন লাগে সেকেন্ড অপশনো কিয় লাগে ৰিজনটো লাগে এটা সেকেন্ড অপশন লাইফত সদায় এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে আৰু এইটো মই নহয় অসমৰ বিখ্যাত ছুপাৰ ডুপাৰ পপুলাৰ মষ্ট পপুলাৰ ইউটিউবাৰ ডিম্পু বৰুৱাই কোৱা কথা যে লাইফত এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে মানে প্লেন বি লাগে সদায় আপুনি প্লেন এৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে মানে বাই চান্স আপুনি যদি প্লেন এ ফেল মাৰি যায় তেনেহ'লে আপুনি প্লেন বি মানে ট্ৰাই কৰিব পাৰিব বা প্লেন বি আপোনাক হেল্প কৰিব মানে এইটো মই কোৱা কথা নহয় বা মোৰ এইটো কনচেপ্ট নহয় এইটো হৈছে ডিম্পু বৰুৱাৰ কনচেপ্ট এতিয়া মই আপোনাক ক'ম যে আপোনাক প্লেন বি ৰাখিব লাগে নে নালাগে বা আপোনাক প্লেন এ আপুনি যদি ফেইল হয় তেনেহ'লে আপুনি কি কৰিব পাৰে বা কেনেকৈ আপুনি আগবাঢ়িব পাৰে চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব চাওক এতিয়া আপুনি লাইফত প্লেন এ ৰাখে প্লেন বি ৰাখে নে প্লেন চি ৰাখে নে কিমানটা অপশ্যন ৰাখে সেইটো আপোনাৰ নিজা পাৰ্চনেল কথা কিন্তু মই নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা আজি মই ক'ম যে আপুনি যদি কিবা এটা কাম যদি আপুনি ভালকৈ কৰিব বিচাৰিছে বা 100% যদি ৰিজাল্ট বিচাৰিছে কামটোৰ পৰা তেনেহ'লে আপুনি প্লেন এটা ৰাখক আৰু প্লেন এ ওৱানৰ মানে লগত এনেকৈ লাগক যে আপুনি 100% আপুনি ৰিজাল্ট নাপালেও 98% এটলিষ্ট আপুনি ৰিজাল্ট পায় আৰু আপোনাৰ কি হয় যে আপুনি কেতিয়াবা এনেকুৱা হয় যে আপুনি মাল্টিপুল অপশ্যন ৰাখিলে বা আপুনি যদি ভাবে যে মোৰ এ বিটো নহ'লে প্লেন এটো নহ'লে মোৰ বিটো ছাকচেছ হ'ম বা বিটো নহ'লে মই চিটোত ছাকচেছ হ'ম তেনেহ'লে আপুনি কেতিয়াও ছাকচেছ হ'বই নোৱাৰে আপুনি মইতো নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যে আপুনি যেতিয়া মাল্টিপুল চইচ ৰাখিব মাল্টিপুল অপশ্যন ৰাখিব তেনেহ'লে আপোনাৰ কোনো এটা কামতে আপুনি মানে ভালকৈ কনচেনট্ৰেট কৰিব নোৱাৰিব ভালকৈ আপুনি ফ'কাছ কৰিব নোৱাৰিব ভালকৈ আপুনি ডিটাৰমাইন কৰিব নোৱাৰিব যে কোনটো আচলতে কাৰেক্ট হয় কোনটো আচলতে বেছি পাৰফেক্ট হয় চ' আপুনি যদি কিবা কাৰণত বাই চান্স আপোনাৰ যদি অপশ্যন এ যদি ফেইল মাৰে তেনেহ'লে আপুনি তাৰে এটা বেটাৰ অপশ্যন বাছি লওক মানে এ প্লাছ বাছি লওক বা যদি এ প্লাছত আপুনি যদি ছাকচেছ হ'ব পৰা নাই তেনেহ'লে আপুনি এ প্লাছ ৰাখক মুঠতে আপুনি বি অপশ্যনৰ ফালে নাচাবই বা আপুনি চি অপশ্যনৰ ফালে নাচাবই আপুনি যদি সদায় আপুনি কনচেনট্ৰেট কৰক যে মোৰ অপশ্যন এটা হ'ব লাগিব আৰু অপশ্যনটোত মই এইটো অকল যে কিবা এটা কাম বা কিবা আপোনাৰ এটা পাৰপজৰ কাৰণে কোৱা নাই মই মাল্টিপুল পাৰপজৰ কাৰণে কৈছোঁ আপুনি হয়তো আপুনি ৰিলেশ্যনশ্বিপ হ'ব পাৰে বা আপুনি কিবা কেৰিয়াৰ হ'ব পাৰে বা আপোনাৰ ষ্টাডি হ'ব পাৰে চ' সেইটো এপ্লিকেবল চ' আপুনি যিটো বস্তু মানে এটা অপশ্যন ৰাখিব সেইটো ভালকৈ কনচেনট্ৰেট কৰিব পাৰিব এজ কম্পেয়াৰ টু আপুনি মাল্টিপুল অপশ্যনত আপুনি সেইটো কনচেনট্ৰেট কৰিব নোৱাৰে যিটোত আপুনি এটা অপশ্যনত কৰিব পাৰে গতিকে এটা চবচে বেটাৰ ৱে হৈছে আপুনি এটা অপশ্যন ৰাখক যদি সেইটোত কি বাই চান্স আপুনি যদি ফেইল মাৰে তেনেহ'লে আপুনি তাৰে এটা বেটাৰ অপশ্যন বাছি লওক মানে এ প্লাছ বা যদি এ প্লাছত যদি ফেইল কৰে তেনেহ'লে আপুনি এ প্লাছ বাছি লওক কিন্তু নেভাৰ গ' টু দ্য প্লেন বি অৰ প্লেন চি এতিয়া চ' কিন্তু তাৰ ৰিলেটেড কৰি আৰু এটা মই কথা কওঁ যে যদি এইটো মোৰ মানে পাৰ্চনেল অপিনিয়ন মই নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আপোনাৰ হয়তো সেইটোৰ নিজৰ যিটোত আপুনি বেলেগ হ'ব পাৰে যে আপুনি কোনটোত বেছি ছেটিছফাই হয় বা হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ মাল্টিপুল অপশ্যনটো আপোনাৰ বেছি বেটাৰ লাগে কিন্তু মই নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যে মাল্টিপুল অপশ্যন আপোনাৰ কাম নিদিয়ে সদায় আপুনি অপশ্যন এটা বাছি ল'ব লাগে আৰু অপশ্যন এটাৰ পৰা আপুনি ৰিজাল্ট এক্সপেক্ট কৰিব লাগে যদি সেইটোত আপুনি ছাকচেছ নহয় বা যদি ফেইল মাৰে তেনেহ'লে আপুনি এ প্লাছ বাছি লওক বা এ প্লাছ তাৰ যদি এ প্লাছ ফেইল হয় এ প্লাছ বাছি লওক কিন্তু আপুনি বি চি ডি অপশ্যন যদি ৰাখে কেতিয়াও আপুনি সেইটো ৰিজাল্ট নাপায় যিটোত আপুনি এইটোত ৰিজাল্ট পাব চ' আজি ভিডিঅ'টোত ইমানখিনি কথা ক'ব লগা আছিল নেক্সট এটা ভিডিঅ'ত নতুন টপিকৰ সৈতে পুনৰ লগ পাম